নহয় এইখিনি এইখিনি সময়ত তাৰমানে মই ধৈৰ্য ধৰি আছিলোঁ, মই ৰৈ আছিলোঁ অকণমান। মই এইটোৱে ভাবিছিলোঁ যে বস্তুবোৰ অকণমান ঠিক হ'ব, ঠাণ্ডা হ'ব। তাৰপিছত মই নিজে লাহেকৈ আহি পেলাই কথাখিনি ক'ম। মোকো অকণমান সময় লাগে, অকণমান সময় লাগে। যেতিয়া বেক টু বেক কিবা বস্তুবোৰ হৈ গৈছে আৰু মিডিয়া ইমান প্ৰেছাৰ দিছে, এনেকুৱা লাগিছে যে মই কাৰোবাক মাৰ্ডাৰ কৰিলোঁ, কাৰোবাক যেন মাৰ্ডাৰ কৰি পেলাই পলাই আছোঁ, লুকাই আছোঁ। একো মানে পটককৈ ওলাই আহিবলৈ, কেনেকৈ ওলাই আহিম, কোন যাব লগত, কোনো নাই। মোৰ অসুখীয়াল মা দেউতাক মাতিম নে কাক মাতিম মই একো গম পোৱা নাই। মই সেইটো কাৰণে অসহায় হৈ গৈছিলোঁ। তাৰপিছত মই লাহেকৈ লিগেল টীমত কণ্টেক্ট কৰিলোঁ। আলোক ছাৰে কেছটো চাই আছিলে। তাৰপিছত তেওঁলোকক ক'লোঁ যে মই আৰু নোৱাৰোঁ, মই নোৱাৰিছোঁ, মই এতিয়া ষ্টেটমেণ্ট দিবই লাগিব, মই পুলিচৰ ওচৰত যাবই লাগিব। আৰু সেনেকৈ তেওঁলোকে কথা পাতিলে আৰু DGP ছাৰৰ লগতো কথা হ'ল। আৰু তেওঁলোকে ক'লে যে তোমালোকে আহা আৰু আমি সোধ-পোছ কৰিম, যিখিনি আছে সেইখিনি হ'ব। এতিয়া মোৰ বিশেষ ইমান ভয় নাই। এতিয়া যি আছে সেইখিনি সঁচা আছে। এতিয়া যি আছে পুলিচৰ ওচৰত আছে সেইখিনি সঁচা আছে, বা মই যি ক'ম মই জানো সেইখিনি সঁচা। আৰু তাৰ অকল এনেই মুখেৰে সঁচা নহয়, যিখিনি প্ৰুফছ আছে, যিখিনি ট্ৰানজেকশ্যনছ আছে বা যি আছে সেইখিনি চাগে মিডিয়া আজিলৈকে চায়ে নাচালে, তেওঁলোকৰ প্ৰয়োজনে নহ'ল। তাৰমানে তেওঁলোকৰ তথ্য তেওঁ নিজে বনালে।